বহুতৰে ডিমান্ডেবল ডিউক 390 দাদা এইখনৰ ডিটেইলছ দিয়া কি আছে তোমাৰ ডিউক 390 2023 এৰ মডেল হ'ব ৰানিং তোমাৰ 22000 মান ৰানিং আছে এটোৰ প্ৰাইস ৰখা আছে তোমাৰ 220 BS4 আছে একদম লোয়েষ্ট প্ৰাইসত দিম মই তোমাক এটো কিমান দিব কক অনলি 40000 টকাতে দিম অনলি 40000 অনলি 40000 অনলি 40000 আপোনালোকে BS4 220 পাই আছে অনলি মামতৰ চি দি আছে আপোনালোকে জলদি আহক আৰু এই ধুনীয়াকৈ লৈ যাওক এখন চাব পাৰে কন্ডিশন পুৰা টিপ টপ আছে দাদা পুৰা টিপ টপ আছে না একো কাম কৰিব লাগে নাই হয় লৈকেনে বিজনেছ চলালে হ'ল ন কিবা কৰিব লাগিলে আমি কৰি দিম আৰু তো হেইটো যদি কিবা প্ৰবলেম আছে আপোনালোক দাদাতে ঠিক কৰাই দিব হেইটো তাৰছত দাদা নেক্সট এখন গ্লেমাৰ কন্ডিশন পুৰা টিপ টপ আছে কন্ডিশন টিপ টপ চলাই ইঞ্জিন সিল হয় সিল ইঞ্জিন হয় তো চাব এখন ৰিফাইনেন্স হৈ যাব না যাব ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ল'ব 50000 টকা ধৰা অনলি 50000 আপোনালোকে ডাউন পেমেন্ট এখন লৈ যাব পাৰিব ডিউক 250 BS4 বহুতে দেখাব কয় পাৱাৰটোৰ কাৰণে বিচাৰে বহুতে এইখন তো এইখন আহি চাব পাৰে তো নমস্কাৰ মই নিৰ্ধয় আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটো লৈ লগতে মই লৈছো আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ ভিডিও তো টাইটেলৰ থাম্বনেলখন দেখি আপোনালোকে নিশ্চয় গম পায়ে গৈছে কথা আহিছো কি কথা তো আজি আহিছো মই মা মটৰ চক তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তো তাকে আপোনালোকক আপডেট দিও বুলি কেনে আহি গলো ফাইনালি তো বহুতে কমেন্ট কৰি আছিল যে আপোনালোকক সেকেন্ড হ্যান্ড বাইকৰ ভিডিও লাগে তো ইফালে চাব পাৰে কোনোবাক যদি হান্টাৰ লাগে হান্টাৰো अवेलेबल আছে RS 200 লাগিলে 200 তো अवेलेबल আছে বাকি ডিউক 390 বহুতে দেখাব কয় ডিউক 390 আছে এইখন চাব পাৰে বাকি এডভেঞ্চাৰ যদি বাইক লাগে এডভেঞ্চাৰো আছে 250 বাকি ডিউক 250 ইয়াত अवेलेबल আছে বাকি ফালে ভিতৰত আছে RS জাভা বাকি 220 গ্লেমাৰ NS গোটেইখিনি अवेलेबल ষ্টকত আছে আৰু বহুতে ভাল পায় স্কুটি মোক দেখাব দিয়ে বহুতে মামতৰ সত আপোনালোকে স্কুটিৰ কালেকচন পুৰা अवेलेबल পাই যাব আৰু হেইটোৱে তো এতিয়া বেছি কথা নকওঁ আপোনালোকক মামতৰ সৰ ওনাৰ লগত চিনাকি কৰি দিও এতিয়া দি উঠি গোটেইখিনি আপোনালোক ধুনীয়াকৈ প্ৰাইসবোৰ ডিটেইলছত বুজাই দিব চেষ্টা কৰিম আপোনালোকে ভিডিওটো একদম কমপ্লিট দেখলৈকে চাই থাকিব তো ইফালে দাদা আছে মোৰ লগত দাদাক আপোনালোকে চিনি পায় মামতছৰ ওনাৰ মামতছত আহিলে দাদাক লগে পাব তো দাদা খবৰ কেনেকুৱা খবৰ আছো ঠিকে থাকে খবৰ বঢ়িয়া না আছো বঢ়িয়া বাকি একদম বঢ়িয়া বাকি বিহু আহি আছে তো বিহুৰ আগত যদি কোনোবা কাস্টমাৰে ল'ব আহে মোৰ ভিডিও চাই তাৰ কাৰণে কিবা স্পেশাল অফাৰ ৰাখিব না ৰাখিব স্পেশাল অফাৰ মানে কি হয় নেটো ঈদৰ অফাৰটো মানে ভিডিও বনোৱাই নহল এতিয়া বিহু আহি আছে শেষ হৈ গল এতিয়া তো বিহু বুলি আৰু তেল দিম দিয়া পেট্ৰল আৰু কিবা হেলমেট তো দিম দিয়া হেলমেটও দিবা না ভিডিও চাই আহিলে দিম তোমাৰ ভিডিও চাই কিনে আহিলে স্ক্ৰিনশ্বট দেখাই দিলে দি দিম এইটো অফাৰ তো হেইটোৱে যদি আপোনালোকে মোৰ ভিডিও চাই আহে তেতিয়াহ'লে হেইটো অফাৰটো পাই যাব এটা হেলমেটৰ লগত আৰু পেট্ৰলটো ফ্ৰী পাব বাকি ভিডিওটো ষ্টাৰ্ট নকৰোতে দাদা একবাৰ এড্ৰেছটো দি দিয়া এড্ৰেছটো তোমাৰ আজাৰা ৰাণীগেট হ'ব তোমাৰ নিয়াৰ ডেকটলেণ্ডৰ ওচৰতে আছে তোমাৰ বাকি ৰিফাইনেন্সৰ কথাটো একবাৰ কৈ দিয়া আৰু ৰিফাইনেন্সৰ আছে সুবিধা ৰিফাইনেন্সটো তোমাৰ এড্ৰেছ তোমাৰ আহিব নলবাৰী বৰপেটা মৰিগাঁও ওদালগুৰি গুৱাহাটীটো হৈয়ে থাকে সেইটো আপোনালোকে জানে সেইটো নকলে হয় এইখিনিয়ে হয় এইখিনি ন আৰু এক্সচেঞ্জ কৰিলেও কৰিব পাৰিব এক্সচেঞ্জৰো সুবিধা আছে বাকি বহুতে কৈ থাকে যে আপোনালোকে সুধি থাকে মোক এক্সচেঞ্জ হ'ব নে নহ'ব ইয়াতে এক্সচেঞ্জৰ সুবিধা अवेलेबल আছে হেইটোৱে ন হয় যদি আজি বেছি কথা নকওঁ আমি বাইকবিলাক ধুনীয়াকৈ দেখাই দিম নে কি কোৱা ক'ৰ পৰা ষ্টাৰ্ট কৰিব ষ্টাৰ্ট আমি হান্টাৰৰ পৰা ষ্টাৰ্ট কৰো এতিয়া তো আপোনালোকে ধুনীয়াকৈ ভিডিওটো কন্টিনিউছ শেষলৈকে চাই থাকক আৰু বহুতে স্কিপ কৰি চাই থাকে ভিডিওবিলাক তো সেইটোৰ কাৰণে মানে আপোনালোকে বুজি নাপায় আৰু পিছত মোক কমেন্ট কৰি সুধি থাকে তো আপোনালোকে অকণমান স্কিপ নকৰিব আপোনালোক ধুনীয়াকৈ প্ৰাইসবোৰ খুব ধুনীয়াকৈ ডিটেইলছত বুজাই দিম আৰু ইফালে নিতুদা আছে তো নিতুদাই গোটেইখিনি আপোনালোক বুজাই দিব তো এতিয়া ফাৰ্ষ্ট হান্টাৰখনৰ ডিটেইলছ দিয়া হান্টাৰ আছে তোমাৰ ব্লেকৰ আছে এইটো 2023 ৰ মডেল হ'ব এইটো ৰানিং 10-15,000 মান ৰানিং আছে আপোনাৰ হয় তো এইটোৰ প্ৰাইস আছে 1,50,000 1,50,000 ন কন্ডিশন আপোনালোক দেখাই দিছো চাব পাৰে বহুত পুরো এটা স্ক্ৰেচ নাই তো এখন কোনোবা কাস্টমাৰে ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাই যাব ৰিফাইনেন্স কৰিলে তোমাৰ 60,000 মান ওলাই যাব 60,000 দিলে ওলাই যাব ন তো চাব পাৰে বহুতে দেখাব কয় মোক হান্টাৰ তো এইখন চাব পাৰে তাৰছত দাদা নেক্সট RS খনৰ ডিটেইলছ দিয়া RS তোমাৰ এইটো 2023 ৰ মডেল হ'ব হোৱাইট কালাৰত এটাই আছে তোমাৰ হোৱাইট কালাৰত ধুনীয়া কন্ডিশনত আছে ৰানিং 12,000 আছে 12,000 অনলি ৰানিং হয় আৰু প্ৰাইসটো কিমান বিচাৰিছে এইখনত প্ৰাইসটো বিচাৰিছো 1,40,000 1,40,000 ফিক্স প্ৰাইস নে কিবা অলপ কন্ট্ৰোল ওলাই চাই দিব আহি যাবা মই কৈছো তোমাক ভিডিও চাই কিনে আহিলে জুনে আহিব তাক মই যিখিনি বাৰ সেইখিনি চাই দিম আৰু ডিসকাউন্টটো কৰি দিম আৰু তোমাৰ হেতু ফ্ৰী মানে কি অফাৰটো থাকিবই এইখিনি যিবিলাক বাইকৰ প্ৰাইস বিলাক কৈ আছো সেইবিলাক সব কাগজ পাতি ইনক্লুডিং থাকিব তো আৰু অন্তিমুল আহক তো দাদা কিবা এটা চাই দিবলৈ আপোনালোক কৈ দিলে তাৰছত দাদা নেক্সট এইখনৰ ডিটেইলছ দিয়া এক্টিভা নেক্সট আছে তোমাৰ এক্টিভা তোমাৰ ব্লু কালাৰত এটো 2022 ৰ মডেল হ'ব হয় এইটোৰ প্ৰাইস আছে only 60,000 গাইছ আবার এখন এক্টিভা তো বহুতে দেখাব কয় মোক স্কুটিৰ তো এতে কালেকচন বহুত খিনি আছে দেখাইছো আপোনালোক ভিডিওটো চাই থাকক তাৰছত নেক্সট ইখন নেক্সট আছে তোমাৰ এন্টক 2021 ৰ মডেল ৰেড ব্ল্যাকত আহিব হয় এইটোৰ প্ৰাইস ৰখা আছে তোমাৰ 60,000 ন তো চাও আবার এখন 60,000 আপোনালোকে ধুনীয়াকৈ পাই আছে এখন এন্টক ৰেস এডিশন তাৰছত নেক্সট আৰু এখন ৰেস এডিশনে হয়
নেক্সট আছে তোমাৰ এইখন ইয়েলো কালাৰত এইখন 21ৰ মডেলে হ'ব হয় এইটোৰ প্ৰাইস ৰখা হৈছে তোমাৰ 60000 আৰু 60000 ন এনে আইডিয়া ৰানিং কিমান মান চলিছে এইখনৰ ৰানিং তোমাৰ 24000 আছে 24000 ন তো চাব পাৰে এইখন তাৰপিছত দাদা নেক্সট এক্টিভা তোমাৰ এইটো এক্টিভা 125 হ'ব 18 মডেল ধুনীয়া মেইনটেইন কৰা ৰাখা গাড়ী হয় হয় গাড়ীখন চাব পাৰে কন্ডিশন দেখাইছে আপোনালোক চাব পাৰে এইখনৰ প্ৰাইসটো কিমান ৰাখিছে এইটোৰ প্ৰাইস ৰখা হৈছে অনলি 37000 only 37000 তো চাব পাৰে গাইস only 37000 আপোনালোকে পাই আছে এখন এক্টিভা এয়াৰ কন্ডিশন দেখাই চাব পাৰে খুব ধুনীয়া কন্ডিশন গ্ৰে কালাৰত আছে তাৰপিছত দাদা নেক্সট এখন ৰেজেডাৰ আছে তোমাৰ 22ৰ মডেল আৰু ইয়াৰ ৰানিংটো কিমান মান চলিছে ৰানিং আছে তোমাৰ 12000 মান আছে ৰানিং এইটোৰ প্ৰাইস ৰখা হৈছে 65000 ন তো চাব পাৰে এইখন তাৰপিছত দাদা নেক্সট আৰু এখন এক্টিভা 5G মডেল 5G মডেল 2019ৰ লাষ্টৰ মডেল হ'ব হয় LED লাইট আছে তোমাৰ একদম ধুনীয়া কন্ডিশন কালাৰটো ধুনীয়া মৰম লাগা আছে হয় এইটোৰ প্ৰাইস ৰখা হৈছে আপোনাৰ 48000 ন 48000 তাৰপিছত নেক্সট আৰু বহুতে ডিমান্ড কৰে ডিউক 250 তো এইখনত BS4 বহুতে বিচাৰি আছে হয় তো এইটো আছে BS4 তোমাৰ এইটো ল'ব পাৰিব তোমাৰ 1,40,000 টকা দিলে পাই যাব 1,40,000 ন ৰানিংটো কিমান মান চলিছে এইখনৰ ৰানিং তোমাৰ 40000 45000 মান চলা আছে তো 45000 40000 আন্ডাৰ ৰানিং আছে কন্ডিশন পুৰা টিপ টপ আছে কন্ডিশন টিপ টপ চলা ইঞ্জিন সিল হয় সিল ইঞ্জিন হয় তো চাব পাৰে এখন ৰিফাইনেন্স হৈ যাব না যাব ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ল'ব 50000 টকা ধৰা only 50000 আপোনালোকে ডাউন পেমেন্ট এইখন লৈ যাব পাৰিব ডিউক 250 BS4 বহুতে দেখাব কয় পাৱাৰটোৰ কাৰণে বিচাৰে বহুতে এইখন তো এইখন আহি চাব পাৰে তাৰপিছত নেক্সট এইখন 250 এডভেঞ্চাৰ 250 এডভান্সাৰ হয় 2022ৰ লাষ্টৰ মডেল এইটো হা তোমাৰ ৰানিং আছে 16000 16000 অন ৰানিং হয় হয় অনলি 16000 ৰানিং আছে গাড়ীৰ কালাৰটো ধুনীয়া হৈ আছে একো জিৰো স্কেচ নাই টায়াৰ চাব পাৰে টায়াৰৰ কন্ডিশন দেখাই চাব পাৰে হয় গাড়ী লেতেৰা হৈছে ধুই দিম একো নাই এইটোৰ প্ৰাইস আছে 1,85,000 1,85,000 কেছ পাই আছে চাব পাৰে এইখন কন্ডিশন দেখাই দিছে বাকি ইঞ্জিনৰ চাব পাৰে পুৰা টিপ টপ কন্ডিশন লৈ কিনে ধুনীয়াকৈ চলালে হ'ল তাৰপিছত দাদা নেক্সট আৰু এইখন আৰু এক্টিভা আছে 22ৰ লাষ্টৰ মডেল তোমাৰ এইটো মেট গ্ৰে কালাৰ হ'ব এইটো হয় ৰানিং আছে তোমাৰ 30000 ৰানিং আছে তোমাৰ হয় এইটোৰ প্ৰাইস ৰখা আছে 65000 ন 68 তো চাব পাৰে তাৰপিছত দাদা নেক্সট এইখন এপ্ৰিলিয়া নেক্সট আছে এপ্ৰিলিয়া 18ৰ মডেল এইটোৰ প্ৰাইস ৰখা আছে 45000 অনলি পাই আছে গাইস এপ্ৰিলিয়া ইয়াৰ ৰানিংটো আপোনালোক দেখাই দিছে চাব পাৰে 48000 ৰানিং হৈছে তাৰপিছত দাদা নেক্সট এইখন ডিও বহুতে দেখাব কয় ডিও হয় 2020ৰ হয় এইটো মডেলটো বহুতে বিচাৰি থাকে হয় কালাৰটো বঢ়িয়া আপোনাৰ BS4 মডেল হয় হয় তো এইটোৰ প্ৰাইস ৰখা আছে ৰানিংটো চাব পাৰে 21000 ৰানিং আছে 21000 অন জেনুইন ৰানিং 21000 মাত্ৰ ৰানিং আছে টায়াৰ চাব পাৰে একদম ব্র্যান্ড নিউ টায়াৰ লাগি আছে হয় গাড়ী ধুই দিম এইবিলাক একো নাই খালি গাড়ীখনৰ একদম সিল ইঞ্জিন হয় একো কাম নাই কৰিবলগীয়া এইখনৰ প্ৰাইস ৰখা আছে আপোনাৰ 52000 চাব পাৰে গাড়ী এখন দিও তাৰপিছত তাৰ নেক্সট আৰু এখন BS6 এইটো তোমাৰ সেম কন্ডিশনৰে হয় কালাৰো সেম হয় খালি এইটো BS6 আহিব মডেল হয় এইটোৰ প্ৰাইস সেম থাকিব তোমাৰ 52000 ন দুখনকে অনে লয় ইখনে সেম দুটাকে অপচন আছে আপোনালোকৰ BS4 ললে BS4 আছে BS6 ললে BS6 আছে যোনটো লয় হেটো সেম প্ৰাইস লগো আছে নামতৰ ফালৰ পৰা তাৰপিছত নেক্সট আৰু এখন এইটো আছে তোমাৰ 21 ৰ লাষ্টৰ মডেল এক্টিভা 125 হ'ব গ্ৰে কালাৰত হয় তো কালাৰটো ধুনীয়া লাগে আপুনি চাই ল'ব পাৰে বঢ়িয়া ধুনীয়া খুব ধুনীয়া কালাৰ আছে চাব পাৰে কিমান মান চলিছে এখন 20000 মান চলা আছে 20000 আন্ডাৰত আছে হয় আৰু প্ৰাইস ৰখা আছে 58000 ন তো চাব নামবিলাক দেখাইছো আপোনালোক ধুনীয়াকৈ চাব পাৰে তাৰপিছত নেক্সট এইখন পালচাৰ 150 তোমাৰ ৰেড ব্ল্যাকত আছে 21ৰ মডেল হয় ৰানিং আছে 25000 এতে প্ৰাইস ৰখা আছে 65000 অনলি চাব পাৰে 65000 নত অনলি পাই আছে এইখন পালচাৰ 150 তাৰপিছত নেক্সট বহুতৰে ডিমান্ডেবল ডিউক 390 তাৰ এইখনৰ ডিটেইলছ দিয়া কি আছে তোমাৰ ডিউক 390 2023ৰ মডেল হ'ব হয় ৰানিং তোমাৰ 22000 মান ৰানিং আছে এটোৰ প্ৰাইস ৰখা আছে তোমাৰ 2,40,000 টকা 2,40,000 ফিক্স প্ৰাইস নে অন্তিম লাগে কিবা অলপ নেগোচিয়েবল এনেটো ফিক্সে হয় তোমাৰ ভিডিও চাইলে কিবা এটা চাই দিম হয় বাকি আৰু ৰিফাইনেন্স কৰিলে কিমান মান দিলে ল'ব এইখন ফাইনান্সত তোমাৰ 1 লাখৰ ওপৰত পৰি যাব 1,10,15 মান আহি যাব 1,10,000 মান ডাউন পেমেন্ট দিলে তো গাইছে এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব ডিউক 390 খন চাব পাৰে কন্ডিশন ক'ব নালাগে একদম পুৰা ইঞ্জিন টিপ আছে দাদা ইঞ্জিন টিপ আছে না লৈ কিনে বিন্দাস চলালে একো কাম নাই একো কাম নাই হেইটোৱে তাৰপিছত দাদা চালে গম পাই যায় হয় তাৰপিছত নেক্সট আৰু এইখন NS200 BS4 আছে এইটো 2018ৰ মডেল হ'ব হয়
অনলি 60000 only 60000 গাইস চাব পাৰে অকণমান বাৰু লেতেৰা হৈ আছে ধুলি বালি তো একবাৰ ওয়াশ কৰি দিলে মানে পুৰা আহি যাব আৰু গাইস ইয়াৰ কালাৰটো অৰিজিনালি তো এইফালে ধুলি বালি লাগি আছে হেতুৰ কাৰণে অকণমান বাৰু লেতেৰা দেখি পাই আছে হেতুৱে তাৰপিছত নেক্সট এখন 220 BS4 নেক্সট 220 BS4 আছে একদম লোয়েষ্ট প্ৰাইজত দিম মই তোমাক এইটো কিমান দিব কক অনলি 40000 টকাতে দিম only 40000 অনলি তো চাব পাৰে গাইস only 40000 আপোনালোকে BS4 220 পাই আছে only মামতৰ চি দি আছে আপোনালোকে জলদি জলদি আহক আৰু সেই ধুনীয়াকৈ লৈ যাওক এখন চাব পাৰে কন্ডিশন পুৰা টিপ টপ আছে দাদা পুৰা টিপ টপ আছে না একো কাম কৰিব লাগে নাই হয় লৈ কেনে বিজনেছ চলাই হ'ল ন কিবা কৰিব লাগিলে আমি কৰি দিম আৰু তো হেতুৱে যদি কিবা প্ৰবলেম আছে আপোনালোক দাদাহঁতে ঠিক কৰাই দিব হেতুৱে তাৰপিছত নেক্সট এখন গ্লেমাৰ আছে তোমাৰ এইটো তোমাৰ একদম অল মডেলটো হ'ব তোমাৰ 2014 মডেল চাই থাকে বহুতে ৰানিং কন্ডিশন হয় গাড়ী ৰানিং কন্ডিশন ন ৰানিং কন্ডিশন গাড়ী পুৰা টিপ টপ হৈছে চিল ইঞ্জিন হয় ইয়াৰ প্ৰাইসটো অনলি 30000 আহিব 30000 ন তো চাব পাৰে গাইস only 30000 আপোনালোকে পাই আছে এখন গ্লেমাৰ এইটো BS3 মডেল ন BS3 হ'ব এইটো BS3 মডেল চাব পাৰে টিপ টপ আছে তথাপিও তাৰপিছত নেক্সট এখন যাবা 2022 ৰ যাবা ৰানিং 30000 মান আছে হয় 30000 ৰানিং আৰু ইয়াৰ প্ৰাইসটো এটোৰ প্ৰাইস ৰখা আছে 115000 টকা 115000 ন তো দেখা দিছে ইয়াৰ কন্ডিশন চাব লাগে পুৰা মজা কন্ডিশন হৈছে গাইস কোন চাব পাৰে যাও এখন কন্ডিশন সব চাবই নালাগে খালি ধুলি বালি লাগি আছে অলপ লেতেৰা দেখা পায় গাড়ীখন মানে লোৱাৰ টাইমৰ এইবিলাক সব চাই দিম আমি তো নেক্সট এখন RS200 18 মডেল হয় আৰু ৰানিং থাকে BS4 RS তো এইটো পাই যাব অনলি 75000 ত পাই যাব 75000 ত অনলি গাইস চাব পাৰে এখন RS200 BS4 আৰু ইয়াৰ ৰানিংটো কিমান চলিছে ৰানিং তোমাৰ 35000 মান আছে ৰানিং 35000 আন্ডাৰত ৰানিং আছে গাইস এখন চাব পাৰে RS200 BS4 বহুতে দেখাব কয় বহুতে বিচাৰে এইখন যাক যোনে বিচাৰে আছে জলদি জলদি আহক ক্লাছিক 316 মডেল হয় পাৱাৰটো বহুত হয় এইটো তো এটোৰ প্ৰাইস ৰখা চাব পাৰে গাড়ীখন চাই লওক একদম কন্ডিশন প্ৰথমতে দেখা দিছে চাব পাৰে কন্ডিশন প্ৰথমতে দেখা দিছে আপোনালোক ধুনীয়াকৈ চাব পাৰে কন্ডিশন পুৰা টিপ টপ আছে এইটো BS4 নে BS3 মডেল BS3 মডেল হ'ব এইটো BS3 মডেল ন BS3 মডেল হয় আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইস ৰাখিছে তোমাৰ 75000 75000 অনলি ৰিফাইনেন্স হ'ব না এইখন ৰিফাইনেন্স নহব কেছত ল'ব লাগিব ন তো এইটোৱে ৰিফাইনেন্স নহব আপোনালোকে কেছত ল'ব লাগিব 75000 অনলি ক্লাছিক 350 খন চাব পাৰে ব্লেক কালাৰ তাৰপিছত নেক্সট এখন হিমালয়ান নেক্সট আছে তোমাৰ হিমালয়া 2020 ৰ মডেল রানিং আছে তোমার 22000 রানিং আছে 22000 রানিং আছে এখন চাব পাৰে খুব ধুনীয়া হোয়াইট কালার আছে এটোৰ প্রাইস রাখা আছে তোমাৰ 1,30,000 টাকা 1,30,000 ত চাব পাৰে এখন হিমালয়ান BS6 মডেল নয়তো BS4 হ'ব BS4 মডেল ন তো চাব পাৰে 1,30,000 ত আপোনালোকে BS4 ৰ হিমালয়ান পাইছে এইফালে কন্ডিশন দেখা দিছে টায়াৰৰ কন্ডিশন চাব পাৰে ইঞ্জিন পুৰা সিল আছে আপোনালোকে সিল ইঞ্জিন একদম গাড়ী পুৰা টিপ টপ কন্ডিশন ওয়েল মেইনটেইন আছে গাড়ী আপোনালোকে বিন্দাস লৈ কেনে চলাই হল ন এইটোৱে আৰু ওকে ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব রিফাইনেন্স কৰিলে তোমাৰ 60000 মান আই যাব 60000 ডাউন দিলে লৈ যাব ন চাব পাৰে অনলি 60000 ডাউন পেমেন্ট দি আপোনালোকে এখন ৰিফাইনেন্সত লৈ যাব পাৰে ধুনীয়াকৈ তো গাইস যিখিনি নতুন নতুন ষ্টক আহিছিল মামতৰ সাথে সেইখিনি আপোনালোকক ধুনীয়াকৈ দাদাৰ লগত প্ৰাইসবোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিলো আৰু ইয়াৰ পৰা বেছি দীঘলীয়া নকৰো তো কিবা যদি আপোনালোকে ডিটেইলছ লোৱাত অসুবিধা হৈছে তাত কিবা কথা বুজি নাপালে তেতিয়াহ'লে স্ক্ৰীনত কন্টাক্ট নাম্বাৰ আহিছে লগতে ডেসক্ৰিপচন বক্সত নাম্বাৰ দিয়া আছে তো আপোনালোকে তাৰ পৰা ধুনীয়াকৈ নাম্বাৰটো লৈ দাদাৰ লগত কল কৰক দাদাই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ বুজাই দিব আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছো পুনৰ টাইমৰ ভিতৰত লগ পাৰ প্ৰতিযোগিতা আজিলৈ বাই বাই জয় অসম।